एग्जीबिशन कम्पिटिशन নহয় মাত্ৰ এক্সিবিশন হে পাতিবলৈ আমি মনবাৰী হিন্দু গাৰ্লছ স্কুলত সমবেত হৈছোঁ আৰু আজি আমাৰ লগত উপস্থিত আছে এই এক্সিবিশনখন চাবলৈ অতিথি ললিন তাৰাই ছাৰ সকলোৱে আপোনালোকে পাইছে আমাৰ বিভিন্ন ট্ৰেইনিঙত তেখেতে নাম্বাৰো নাটনিটো কৰিব দুটা সেইটোখনো পাৰ বনাই দিম আৰু বিভিন্ন বস্তু আছে ফল মূল শাক পাচলি এনেকৈ দিয়া আছে আপোনালোকে যিকোনো এটা ল'বা কেনেকুৱা পায় নামবোৰ ক'ব কেনেকুৱা লাগে তাতে হেৰি কৰিব এইবিলাকৰ চৰিত্ৰ নিবাৰ কাৰণে বিভিন্ন কাৰ্যকলাপ খুৱাব লাগিব লাডু খুৱাব লাগিব সেইটো এইটো চিনি পায় সেইটো জানিব লাগিব নোহোৱালে যিমানকেইটা পাৰিলে সেইকেইটা ইহঁতৰ ইয়াত লিখিবলৈ দিয়া যদি সিহঁতে লিখিবলৈ নোৱাৰে সিহঁতে তিনিটা সোমালে এনেকৈ মাৰ্বল এনেকৈ হ'লেও বনাবলৈ দিয়া হৈছে মানে সিহঁতে সংখ্যা হিচাপে তাতে দিব পাৰে বা বস্তুবিলাক এটা ধাৰণা দিবলৈ চেষ্টা কৰিছে এইবিলাক বা কি হয় তেওঁলোকে শৃংখলা হওক নহয় তুলনা কৰিব পাৰিব মিলাব পাৰিব বা এনেকুৱা কি ধৰণৰ বস্তু আছে সেইটো প্লাষ্টিক নিশ্চয় এনেকুৱা তেওঁলোকে ক'ত পাইছে বা এইটো তেওঁলোকে ক'ত দেখিছে তেওঁলোকে ক'ব পাৰিব যে মই আইচক্ৰীম খাওঁতে বা এনেকুৱা এটা পাওঁ বা কিবা এটা এইখিনি বস্তু তেনেকৈ দিয়া আছে চুই চাবৰ কাৰণে কোনটো কেনেকুৱা সেইটোও ক'ব পাৰিব কেনেকুৱা লাগিছে তোমালোকক কেনেকুৱা লাগিছে যিকোনো এটা দেখা এইটো ধুনীয়া হৈছে ন ভাল লাগিছে এইটো হৈছে তাৰ মোৰ টোপনি আহিছে ক'ব তাৰ মোৰ খং উঠিছে এই মোৰ এইটো লাগিছে এইটো কি তেওঁলোকে ভাল পায় ইয়াত বৰ্ণনা কৰিবৰ কাৰণেহে দিয়া আছে এইটো কেইটা আছে কপাৰ পৰা লিখিবৰ কাৰণে লিখিব মাৰাটো কেইটা আছে पहला हो जाएगा सोशल डेवलपमेंट का ये मैंने यहाँ पे अलग अलग फोटोज फोटोज बनाया हुआ है द सेम वे जैसा फिजिकल डेवलपमेंट में टर्नओवर करवाया था उसी तरह लाइफ को रोल करवाएंगे अगर मान लीजिए यहाँ पे 5 निकल गया है तो ये अलग अलग स्टूडेंट्स खड़ा होकर ये जो ये पकड़ेंगे तो 5 निकल गया तो बच्चे कैसे करेंगे इसमें सोशल डेवलपमेंट जैसे कि कोऑपरेशन होगा बच्चों में टीम वर्क जैसा तो यहाँ पे हालांकि टीम नहीं दिया गया है बच्चे एक साल में बहुत सारा खड़ा होकर ये सब कर सकता है इसमें टीम वर्क कोऑपरेशन वगैरह फ्रेंडशिप सोशल डेवलपमेंट इसमें डेवलप हो सकता है जैसे कि ये क्या कर रहा है जैसे कि बहुत एंग्री हो रहा है एंड देन नेक्स्ट यहाँ पे सैड हो रहा है ऐसा बच्चा बोल के अपने इमोशंस एक्सप्रेस कर सकता है नेक्स्ट हो गया हुआ है जैसे कि यहाँ पे नेक्स्ट सेम कलर होगा इसमें जैसे कि यहाँ पे रेड कलर है रेड कलर और रेड कलर को यहाँ पे मैच किया जा सकता है ऐसा बच्चा एंजॉय करेगा इसमें क्या होगा बच्चा को कलर के बारे में भी जानकारी होगा आप जैसा आप देख सकते हैं यहाँ पे डिफरेंट कलर्स है तो बच्ची को मतलब हम ऐसा बोल सकता है कैन यू पिकअप एनी कलर उसका बच्चा का चॉइस का कलर के हिसाब से उसको बोला जा सकता है कि लाइक पिंक कलर का ये उठा के दिखाइए मुझे तो अगर वो पिंक कलर को उठा लेता है तो ये एल निकल जाता है तो उसके बाद में बच्चों को इसी के हेल्प के थ्रू दिस हेल्प उसको एल बनाने के लिए दिया जा सकता है जैसे कि बच्चा एंजॉय भी करेगा यहाँ से ऐसा एल बना सकेगा फिर उसको अलग से एक कलर बना मैं हिंदी मीडियम से बिलोंग करती हूँ इसलिए हिंदी मीडियम का कलर बना के रखा है ये
लैंग्वेज डेवलपमेंट के लिए है। मैंगो The opposite was related to कल्चरल डेवलपमेंट लिखा, लेकिन कल्चरल का कुछ रिलेटेड नहीं है इसमें। ये तो एस्थेटिक का ही है। ये मार्क्स बना हुआ है, इसी मार्क्स से बच्चे ड्रामा वगैरह वो सब बोल सकता है। तो वो बोल सकता है कि मैं रैबिट बोल के वो लोग इकट्ठा होकर ड्रामा वगैरह कर सकते, स्टोरी टेलिंग वो सब कर सकता है। और ये प्री मैथ जो नंबरिंग है, गिनती करके कितना है गिनती करके 2, अगर 2 है तो यहाँ पे कैसा लिखना है वो भी डॉट्स वगैरह यहाँ पे दिया हुआ है। नंबर हिसाब से हम लोग दिखाते इसमें, इसको फिर से बताया भी जा सकता है। আকৰ্ষিত হয়। আমি প্ৰথম আহোঁতে তেওঁলোকক নাম্বাৰ ইয়াত মানে নাম্বাৰ হিচাপটো দিয়া আছিল, হিচাপত ধৰি লওক চাইকো তাৰপিছতে ট্ৰাইংগল গোটেইকেইটা চকু এইটো দিয়া আছে। আৰু তেওঁলোকে বস্তুবিলাকৰ কালাৰ স্বৰ চিহ্ন আমি প্ৰথম চিনাকি কৰিবলৈ যাওঁ, ছবিবিলাক দেখাই প্ৰথমে তেওঁলোক বস্তুবিলাকৰ নাম দিব পাৰিম। হোৱাৰ পিছতহে তেওঁলোকক আমি এই ভিতৰত এখন গাড়ী আছে, সেই গাড়ীখন আমি উলিয়াবলৈ আৰম্ভ কৰিম। তাৰপৰা আমি যেতিয়া উলিয়াই গৈ থাকিম, উলিয়াওঁতে সেই আখৰটো দেখি ইয়াৰ চাউণ্ডটোৰ লগত জড়িত কোনটো আমি তাত কৰিব পাৰিম। আৰু তেনেকৈ গোটেইকেইটা আখৰ আমি উলিয়াই পেলাই তেওঁলোকক সুধিম। আৰু লগতে এইফালে যিটো আমি নাম্বাৰৰ কথা কৈছিলোঁ, নাম্বাৰটো আমি প্ৰথমতে কেইটা আছে সেইটো সুধি পেলাই সেইটো হিচাপত আমি উলিয়াই যাম। উলিওৱাৰ পিছত তেওঁলোকক কোনটো নাম্বাৰৰ লগত কোনটো মিলিব সেইটো আমি ক'ব পাৰিম। আৰু লগত ইয়াত আমি গোটেই নাম্বাৰখিনিও আছে, ইয়াত নাম্বাৰবিলাক আছে। ইয়াৰ পৰা তেওঁলোকে সেই নাম্বাৰটো হিচাপ কৰি পেলাই ইয়াত মিলিব বস্তু পৰা তেওঁলোকে জ্ঞানটো বহুতো বিকাশ কৰিব লাগিব। বৰ্ণৰ লগতে কমলা ৰং বিচাৰি আমি কমলা ৰংটো ওলাব। গোটেইকেইটা ৰঙে তেনেকৈ আছে, সেইটো হ'ল ৰং। আজি কোনটো মিলাবলৈ দিব পাৰোঁ। একে একে ৰং মিলোৱা একে হেৰিতে তেওঁলোকে এইটোখিনিও তেওঁলোকে ভাল পাব। ৰঙৰ ধাৰণাটো আহিব ভালদৰে আৰু কাজলটো মানে আচ্ছা তেওঁলোকে মানে এতিয়া মই ৰামধেনু দেখালোঁ, এতিয়া ৰামধেনুটো ক'ত লাগিব, এতিয়া তেওঁলোকে হয়তো ক'ব ৰামধেনু আমি চকুৰে দেখোঁ, তো এইটো মই লগাই দিব ক'ম তেওঁলোকক। দুটা হৈছে এইটো মইতো পইচা ক'তকৈ লগাই দিব ক'ম। তেনেকৈ মানে গোটেই 5টা ইন্দ্ৰিয় মই দুটাকৈ 10টা কৰিছোঁ। ক'ত হ'ব তেতিয়াহ'লে এই হাতে আছিলে আমাৰ হেৰি হ'ব স্পৰ্শ কৰোঁতে, তো এইটো ইয়াত লগাব তেনেকৈ মানে। এয়া আমি বৰ্ণৰ পাছত আমাৰ স্বৰবৰ্ণকেইটা দিয়া হৈছে আৰু তাৰ তলতে এয়া ছবিসমূহ ই হচৈ ইটা, হস্ৰ উ, ওট, দীৰ্ঘ উ, ঈগল চৰাই, ও ওলকবি, ঔ ঔষধ, ঐ ঐৰাবত। এইদৰে ছাত্ৰ ছাত্ৰীসকলে বৰ্ণ আৰু ছবিৰ সৈতে চিনাকি হ'ব পাৰিব। লগাব ল'ৰা ছোৱালীখিনি আপোনাৰ গণিতৰ ধাৰণা মই যদি ইয়াতে যিকোনো এটা সংখ্যা লগাই দিওঁ, 5 লগালোঁ, 5টোকে লগাই দিলোঁ, 5টা ফুল লগোৱা বুলি ক'লে 5টা ফুল লগাব লাগিব, লগাব।
মই যদি আপোনালোকে অযুত মোৰ ভুল থাকিব লাগে তাৰপৰা এইডোখৰৰ কাৰণে মই এই আঙুলিৰ মুখা লৈছোঁ নিজে বনোৱা কাহিনী কৰি ক'ম আৰু কিবা কিবি কাহিনী ক'ম সেইটোৰ কাৰণে পালে তুমি অকণমান এইটো হেৰি আপোনাৰ নান্দনিক বিকাশ এইটো গাজৰটো পাবলৈ হেৰিটো এইটো ৰেবিটো কোনফালেদি যাব এইটো বাটটো উলিয়াব লাগিব জীৱ জন্তু মুখে বাস্তৱ জীৱনৰ বস্তু দেখিছে কেনেকুৱা জীৱ জন্তু নামো গম পাব আমাৰ মেকুৰী আকৰ্ষিত কৰিছে কাৰণ সৰু ল'ৰা ছোৱালী বিদ্যালয়লৈ আহিবলৈ প্ৰথমতে বৰ ভয় এটা স্থান থাকে বিদ্যালয়ৰ এই মডেলটো চাই সিহঁতে সমতা ৰক্ষা কৰিবলৈ শিকিব যে এইটো ঘৰ হয় ইয়াত গোহালি কয় ইয়াক ভঁৰাল ঘৰ কয় তেনেকুৱা ধৰণে আমি বিভিন্ন ধৰণৰ আমাৰ অসমীয়া সংস্কৃতিৰ উপকাৰিতা চেষ্টা কৰিছোঁ যাতে ছাত্ৰ ছাত্ৰীসকলক সৰুৰে পৰাই আমি চিনাকি কৰি দিব পাৰোঁ এনেকুৱা ধৰণৰ যিবিলাকে আমাৰ বিদ্যালয়ত বহুতো চিত্ৰকাহিনী আছে চিত্ৰকাহিনীবিলাকৰ সহায়ত বোলে আজি আকৌ আৰু এখন আছে ছাত্ৰ ছাত্ৰীখিনি সিহঁতেও মৌখিক বিকাশৰ কাৰণে তেনেকুৱা ধৰণৰকৈ আমি চিত্ৰকাহিনীবিলাকেৰে ইয়াত থকা বস্তুবিলাকৰে মানে সিহঁতক বোলে আমাৰ ঘৰলৈ আজি আহি তোমাৰ কেনেকুৱা লাগিছে কি খাবা লাডু আছে মোৰ ওচৰত লাডুবিলাক কি পাইছা বাৰু চেপেটা আৰু পকা পকা আমো আছে মোৰ বাৰীত আজি বাৰু কোনটো আম খাবলৈ তোমাৰ মন গৈছে তোমাৰ মনটো আজি কোনটো আমৰ নিচিনা ইমোশ্যনৰ তেনেকুৱা ধৰণৰ এটা প্ৰয়াস কৰিছে লগতে বোলে তুমি মোৰ গোহালিত বাৰু কেইটা গৰু দেখি পাইছা গোহালিৰ লগত চিনাকি হ'ব গৰু গোহালিত থাকে ভঁৰালত কি আছে বাৰু ধান আছে মানে প্ৰথম আমাৰ প্ৰয়াস হৈছে যে বস্তুবিলাকৰ লগত চিনাকি আমাৰ চৌপাশৰ বস্তুবিলাকক যোনবিলাক ঘৰত দেখিও আছে লগতে আমাৰ চিত্ৰকাহিনীবিলাকৰ সহায়ত সদায় এটা এটা সাধু ছাত্ৰ ছাত্ৰীবিলাকে নিজেও অভ্যাস কৰিব পাৰিব আৰু আমাৰ কালচাৰবোৰ মানে সংস্কৃতি তেনেকৈ বনাই গ'লে ভাল হয় বাকী চাবজেক্টবোৰো যদি কৰি দিয়ে বা বাকী লেচনবোৰো যদি কৰি দিয়ে ল'ৰা ছোৱালীয়ে হাতৰ জঠৰতা ভাঙিব প্ৰথম স্কুললৈ আহি হাতৰ জঠৰতা ভাঙিব পেঞ্চিল ধৰিব জানিব শিকিব কেনেকৈ পেঞ্চিলডাল ধৰিব লাগে ইয়াৰ পৰা তাৰপিছত কিতাপৰ শিক্ষা দিব পাৰিব সেইটো পিছত প্ৰথম সেইটো মানে শাৰীৰিক বিকাশ সূক্ষ্ম বিশেষ বিকাশ এইটোও শাৰীৰিক বিকাশ হয় বেলেগ সূক্ষ্ম বিশেষ বিকাশ সেইদৰে আপোনাৰ আৱেগ নিয়ন্ত্ৰণ কৰিব শিকিব আনৰ আৱেগ বুজি পাব মানে লগৰ সমনীয়াৰ লগত সহযোগিতা বুজি পাব বন্ধুত্ব পাই বা আক্ৰমণাত্মক যিটো মনোভাৱ সেইটো দূৰ হ'ব ইয়াৰ দ্বাৰা ডেভেলপমেণ্টৰ হয় আপুনি এইটো বিষয়ে জানে আৰু সেইটো মইতো ক'তোৱে পোৱা নাছিলোঁ মানে সেইটোৱে আছিলে ইয়াৰো কিন্তু এইটোত আপোনাৰ গোটেইখিনি সোমাই আছে কেৰ্কেটুৱাই আজি এটা কাহিনী ক'ব পাৰিম যে কেৰ্কেটুৱাই তামোল খাবলৈ গ'ল কেইটা তামোল খালে ইয়াত তিনিটা ধৰি লওক ইয়াত তিনিটা ভৰাব বা এইটো চেঞ্জ কৰি দিয়াব চেঞ্জ কৰি আনিব পাৰিব এনেকৈ আছে ইয়াৰ দ্বাৰা সেই 1ৰ পৰা 9লৈ সংখ্যাৰ ধাৰণা পাৰিব গণনা কৰিবও জানিব গণনাখিনি বিকাশ ইয়াত স্বৰবৰ্ণ কথা আছে এতিয়া স্বৰবৰ্ণখিনি প্ৰথম চিনাকি হ'ব ইয়াত কোনো লিখাৰ হেৰি নাই প্ৰথম বিকাশ ইয়াত স্বৰবৰ্ণ কথা আছে এতিয়া স্বৰবৰ্ণখিনি প্ৰথম চিনাকি হ'ব ইয়াত কোনো লিখাৰ হেৰি নাই প্ৰথম আৰু কোনটো স্বৰবৰ্ণৰ লগত কি শব্দ বা কি ছবি আছে এইটো এইফালে আছে পিছফালে কি আছে অমিতা আৰু টানি দিলে কোনো স্বৰচিহ্ন নাই তাৰপৰা ঠিক তেনেকৈ এতিয়া এইটো টানি দিলে উটটো টানি দিলে ক'ত লৈলে এইটো চৌউট হয় ইয়াৰ স্বৰচিহ্ন এডাল টানি দিব ইয়াৰ জৰিয়তে তেওঁলোকে স্বৰবৰ্ণ জানিব স্বৰচিহ্ন জানিব আৰু স্বৰবৰ্ণৰ লগ হৈ প্ৰত্যেকটো স্বৰবৰ্ণৰ পৰা এটা এটা শব্দ মানে ক'ব শিকিব আৰু চিনি পাব মানে অমিতা
কিতাপৰ কাৰণে ধৰি লওক ইয়াত যেনেকৈ মানে অসমীয়া ইংৰাজী হিন্দী আৰু সংস্কৃত ইয়াত মানে সিহঁতে ফুলৰ চিনাকিৰ লগতে মানে ধৰি লওক অসমীয়াত নাৰ্জী ইংৰাজীত মেৰিগ'ল্ড হিন্দীত এইটো গেন্দা আপোনাৰ তাৰ কিতাপৰ কাৰণে এইটো স্বৰবৰ্ণখিনি লগতে মানে পিছফালে চিহ্নখিনি আছে চিহ্নখিনিৰ লগতে সিহঁতৰ এটা এটা শব্দ ইয়াত হেৰি কৰি দিয়া হৈছে যেনেকৈ সিহঁতি স্বৰবৰ্ণখিনি আৰু আবেগৰ বিকাশ সিহঁতি মানে স্পাইনিকেইটা ইয়াত ভূকম্পেশী বিকাশ হ'ব তাৰ লগতে তাৰপিছত এইটো আজি কি কৰিছে ধৰি লওক সিহঁতি ঠিক নাযায় বাৰু এনেকৈ এইবিলাক ৰঙৰ ধাৰণা দিবলৈ দিয়া হৈছে মানে শিকাবলৈ চেষ্টা কৰা হৈছে মানে সাধুৰ জৰিয়তে এইবিলাক ভাষাৰ বিকাশ কিছুমান ফল মূলৰ কি হয় না এইখিনি সিহঁতক কি হ'লে সংকেত আছে বৌদ্ধিক বিকাশৰ বাবে ইয়াত বিভিন্ন ধৰণৰ ফল মূলৰ চিত্ৰ ওলোৱা হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলে চাই ইয়াৰ পৰা মানে কোনটো মিলে এইটো হালধীয়াটোৰ লগত ধৰক হালধীয়া এই কলটো মিলিলে ইয়াৰ পৰা এনেকুৱা এটা আপোনাৰ কালাৰৰ ধাৰণাটো আহিব যিটো ৰং হালধীয়া তাতে ফলৰ নামটো লগতে ফলৰ নামটো জানিব তাৰপিছতে এইটো আপোনাৰ এনেকৈ হ'বনে এনেকৈ হ'ব তেওঁলোকৰ তাৰমানে এইটো ক্ষেত্ৰত তাৰমানে বৌদ্ধিক বিকাশটো তাৰমানে বৃদ্ধি হ'ব তাৰমানে তাৰপিছত আকৌ খুলি আনি লগাই থ'ব পৰা হয় ইয়াত শাৰীৰিক বিকাশো সোমাই আছে বৌদ্ধিক বিকাশো সোমাই আছে ভাষাৰ বিকাশো সোমাই আছে আৰু শাৰীৰিক বিকাশ সূক্ষ্মপেশী বিকাশো সোমাই আছে ইয়াত আপুনি ইংলিছৰ কেপিটেল লেটাৰ আৰু স্মল লেটাৰৰ ধাৰণাটো জানিব পাৰিব ৰঙৰ ধাৰণাটো আছে ধৰক ইটো ইয়াৰ এইটো কেপিটেল লেটাৰটো স্মল লেটাৰটো কোনটো হ'ব এইটো হ'ব মিলাব পাৰিব যাৰ পৰা তেওঁলোকৰ সূক্ষ্মপেশী বিকাশো ইয়াত সূক্ষ্মপেশীৰ বিকাশ হ'ব ভৰাব লাগিব ইয়াৰ এনেকৈ ভৰাবলৈ শিকাব ছাত্ৰ ছাত্ৰী এনেকৈ আমাৰ কাৰণে সহজ হৈছে কিন্তু এইটো হৈছে চিত্ৰকাহিনী ইয়াত ভাষাৰ বিকাশটো সোমাই আছে চিত্ৰকাহিনীটো তাৰমানে তেওঁলোকে প্ৰথমতে আমি ধৰক এই চিত্ৰখন চাই পেলাই সাধুটো কৈ দিলোঁ তেওঁলোকক তাৰপিছতে তেওঁলোকে নিজে বুজি পাব তাৰমানে কোনটো চিত্ৰৰ পিছত কোনটো আহিব বা নিজে কথোপকথন কৰিবলৈও ইয়াত শিকিব পাৰিব মই ধৰক কোনোবা এজন ধৰক সহায় হৈ ল'লে ইয়াৰ বৌদ্ধিক বিকাশটো সোমাই থাকিব বিকাশৰ বাবে বনোৱা হৈছিলে ইয়াত মানে এক চাই এনেকৈ এটা গুটি তাৰপিছতে দুইটো চাই ইয়াত দুটা গুটি আমি পিছলৈকে থৈ দিছোঁ তেওঁলোকে নিজে আনিব মানে ইয়াত গৈ দুটা গুটি আহিছে তেনেদৰে এনেকৈ 3, 4, 9লৈকে বনোৱা হৈছিলে আৰু পিছফালে ইংলিছৰ লিখা আছে তাৰপিছত আপোনাৰ বৌদ্ধিক বিকাশো সোমাই থাকিব তেওঁলোকে তাৰমানে যিটো ধৰক আমি ছেটটো বনাই দিছোঁ তাত চাই তেওঁলোকে নিজে লিখিব পাৰিব এইটো ধৰক এনেকৈ তাৰপিছত এইটো মোহাৰি দিয়া আছে আমি মোহাৰি পেলাই দ্বিতীয়জন ছাত্ৰই লিখিব পাৰিব তেনেদৰে আমি আজি সুধিলোঁ আজি তোমালোকৰ মনটো কেনেকুৱা ভাল লাগিছে হাঁহি আছে যেনেকৈ এয়া এইখন হাঁহি আছে এতিয়া কোৱাচোন এই ছোৱালীজনীয়ে কি কৰি আছে এই ছোৱালীজনীয়ে তাৰমানে কান্দিছে এইটো কণা বুলি গম পাব তাৰপিছতে তৃতীয়খন যদি আমি চাওঁ এয়া কি খং তাৰমানে খঙৰ মুখ ৰঙা হৈ গৈছে তাৰমানে তোমালোকে খং কৰি দেখুৱাচোন তেনেদৰে এইটো মিচিকীয়া হাঁহি এটা মাৰিছে তাৰপিছতে এইটো দুখ কৰিছে আৰু শেষত তাৰমানে তেওঁ তাৰমানে একো বুজি পোৱা নাই কি হৈ আছে তাৰমানে চিটুৱেশ্যনটো সেইটো তেনেদৰে তেওঁলোকে বুজি পাব তাৰপিছতে এইখিনি আপোনাৰ হেণ্ড পাপেট বনোৱা হৈছিলে আৰু ইয়াত কথোপকথনো সোমাই থাকিব দুজন ছাত্ৰ ছাত্ৰীৰ লগত ইয়াত কথোপকথন নিজৰ ববীয়াকৈ কৰিব পাৰিব তাৰ পৰা তেওঁলোকৰ বৌদ্ধিক বিকাশো হ'ব তেনেদৰে এইখন মুখা বনোৱা হৈছিলে সাধু কথাৰ বাবে ক্লাছৰুম আকৰ্ষণীয় কৰাৰ বাবে আৰু এয়া আছিলে ফিংগাৰ পাপেট ইয়াত বিকাশো সোমাই থাকিব ইয়াত ধৰক আকৃতিকেইটা তাৰমানে তেওঁলোকে তেওঁলোকক যদি আমি তেওঁলোকে আকৃতিকেইটা আঁকিবলৈ দিম বাৰু দেখুৱাম তেওঁলোকে বুজি নাপায় যদি আমি তেওঁলোকক এনেদৰে লাঠিকেইডাল ভৰোৱাচোন বুলি তেনেদৰে দিওঁ আঁকিব লাগে তেওঁলোকে আকৃতি নিজে বনাব পাৰিব এইটো ধৰক ইয়াত চুঙাৰ আকৃতিটো সোমাই পৰিব
আৰু এখন বনোৱা হৈছিলে বহুগামী স্কুলত ছাত্ৰী ভাষাৰ ল'ৰা ছোৱালী থাকে তাৰ বাবে এখন ভৌগোলিক চাৰ্ট এখন বনোৱা হৈছিলে। পাচলিৰ নাম কিছুমান ধৰক তেওঁলোকে কিছুমান পাচলিৰ নাম ক'লে, এতিয়া ডিংলা বুলি ক'লে ধৰক আমি নাপাব পাৰোঁ, তো এখন থাকিলে মানে ডিংলা আচ্ছা ৰঙালাও কথা কৈছে সেইটো বুজি পাব। এই যিখিনি ত্ৰিমাত্ৰিক যিখিনি বস্তু এইখিনিৰ পৰা আঁতৰাই এইখিনি ডাইৰেক্ট বস্তুৱে দিব, ডাইৰেক্ট বস্তু সেইটো ভাল হৈছে। পাৰিলে ইয়াত আপোনালোকে যদি ভিতৰৰ ফালে যদি আৰু অলপ ইউনিভাৰ্চিটিৰ ভিতৰৰ ফালে যদি এৰ'মাকেইটা যদি দি দিয়ে সোনকালে কৰিব পাৰে তেতিয়া আৰু বেছি ভাল হ'ব, নহ'লে ল'ৰা বিকাশ এইফালে এনেকৈ ঘূৰাই দিলে অৰেঞ্জ চেৰি এইটো চাই কিনে এনেকৈ ল'ব পাৰিব সিহঁতি। নান্দনিক আৰু কথোপকথনো হ'ব। ইয়াত আছে সংখ্যাৰ ধাৰণা, সেইটো সিহঁতৰ নান্দনিকো হ'ব আৰু গণনা কৰিব পাৰিব, গণনা কৰি ইয়াত সিহঁতে লিখিব পাৰিব। সিহঁতৰ হাতৰ জেঠৰ দূৰ হ'ব, কৰিব পাৰিব। এইবিলাক হৈছে কালাৰৰ হৈছে এইবিলাক। এইটো হৈছে মানে ভাষা বিকাশ, সাধুটো মানে চবে চাই কিনে সাধু ক'ব পাৰিব, চিন্তা কৰিব পাৰিব সিহঁতে কেনেকৈ বনাব লাগিব তেনেকৈ। ভাষা গোটেইটো নামটো আছে, ছবি আছে, নামটো আছে, ছবি আছে, ইয়াত মাৰ্বল এটা উলিওৱা নিজে ছবি আৰু ওপৰত আমি লিখিম ইয়াৰ নিচিনা পৰিয়াল আছে নিজকে বিচাৰিব। মইতো ক্লাছ 1-2লৈকে বুলি ভাবি 3-4-5 দহটা হ'লে এনেকুৱা মুঠা নমুনাকৈ কাটি হয় কিমান আছে এইটো ইয়াত কেইটা মুঠা আছে ইয়াত 8টা আছে তাতে নেকি ল'ৰা ছোৱালী বিচাৰিব অসুবিধা নহয় কাৰণে গোটেই দুটা দিয়ে আছে এইটো আমি কেনেকৈ লিখি ইয়াতো লিখিব পাৰিম। ক'ব আছে চৰি আছে আৰু লিখিবও ABCD আছে এই কাৰ্ড আৰু ইয়াতে শিকিব এইটো কেনেকৈ শিকালোঁ ইয়াতো আপোনাৰ এইটো কি হয় এটা এখন কি হয় নামকেইটা কেনেকৈ উচ্চাৰণ কেনেকৈ প্ৰসাদ হৈ গ'ল তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কাৰ্ড আছে এইটো যিহেতুলৈকে ABCD আছে আছে
মাৰ্বল তেনেকুৱাই চুব পাৰিব। আমি এইটো ধৰা হ'ল এই আমাৰ কিবাটো আমাৰ কিবা লিখিব ওলাব আকৌ লিখি চোৱাচোন কেনেকৈ লিখে ইয়াত লিখিব। তাৰপিছত আপোনাৰ এইখিনি স্বৰবৰ্ণ এইটো আচলতে খেলিও ভাল পালোঁ হয় স্বৰবৰ্ণ এইখিনি ইয়াৰ পৰা ইগল হৈছে যাবা তাৰপিছত এইখিনি আমাৰ এইখিনি সাধাৰণতে ইয়াতে আমাৰ ফল মূল আৰু পাচলিৰ কিছুমান ছবি কাটি লগাই দিছোঁ। ভাষাৰ বিকাশৰ ন ভাষাৰ বিকাশো হ'ব, ধৰি লওক চব্জি দিব হ'ব, মানে চাব ফল মূল কাটিব পাচলি শিকাওঁতে আপোনাক এইটোৱে কণ্ট্ৰভাৰ্চি হৈছে আপোনাক মানে সি বাধা দিব ল'ৰাই শিকাই চাই আকৌ কয় যে এনেকৈ সৰুখিনি অঞ্চলত ভাষাকেইটা আমি টানি মিলাই এটা খাব পাৰিম তাতে কৰিব পাৰিব দুইটাতে ল'ৰাৰ আমি ডেভেলপ হ'ব লাগিব। তাৰপিছত ৰটো ৰৰ লগত মিলাব এনেকৈ ৰটো ৰৰ লগত মিলাব লগতে তেওঁলোকে মিলোৱাৰ লগতে ক'বলৈ এইটো আছিলে ৰঙ বঢ়িয়া কথা কেলে নাকোৱা মাজত থাকিব যে ফল হ'লে পিছত আহিব পাচলি হ'লে তেওঁলোক মানে ৰং মিলিলেহে এইটো বেলেগত মানে নালাগিব। ৰঙে নাই আছে এইটো সেইফালে গুচি গ'ল। নাই এইটো সিফালেও ৰং তাৰপিছত আমি দুখ পালে তাত বেলেগ তেওঁ কান্দিব বেলেগ বেলেগ চিত্ৰ লগাই দিব। এইটো কোনটো ইমজি কৰিছে ন খুলি মানে তেওঁলোকে মালা পিন্ধাব পাৰিব। মালা বনাই ন এইটোকে এইটো ইয়াত ভৰাই দিব এনেকৈ নামৰ মালা ঘৰ ইয়াত সেই কথাটো হ'ল বহুত ডিষ্টাৰ্ব দিয়ে কিমান বনাই থাকিব একেটা বস্তু মিলাব দিয়া হ'ব তাৰ লগত মিলাই আৰু হেৰি জানিব টেপো জানিব। এইটো হৈছে হেৰি মানে এনেকৈ মিলাই ফিজিকেল ডেভেলপমেণ্টৰো লগত কগনিটিভো আহিব মানে ভাবিব লাগিব কেনেকৈ উলিয়াব পাৰি সেইটো ভাবিব উলিয়াবলৈ আৰু ভাবিব লাগিব ন পটককৈ টানি দিলে নহ'ব মানে বেষ্ট অলপমান গধুৰ কৰি দিবচোন। পাচলি নাম ক'ব মানে কইনা আহিলে এনেকৈ চব্জি চাই ক'ব মানে এক সংখ্যা দিয়া আছে একোটা পাছলৈকে ছাত্ৰ ছাত্ৰীসকলে ইয়াত থকা এক বুলি ক'লে ৰঙা, দুই বুলি ক'লে নীলা এনেকৈ কালাৰবিলাক তেওঁলোকে ইয়াত নিজে লগাব। ইয়াৰ দ্বাৰা তেওঁলোকৰ সংখ্যা ধাৰণা হ'ব, লগতে তেওঁলোকে কালাৰৰ বিষয়ে গম পাব আৰু অকণমান আনন্দ লাভ কৰিব। যেতিয়া কালাৰফুল বাটাৰফ্লাই যদি দেখা যাব তেতিয়া তেওঁলোকক খুব ভাল পাব। দুই ক'লে দুই লগাব, দুইকেইটা নীলা এনেকৈ তেওঁলোকে লগাব। য'ত পাব তিনি পাব তেওঁলোকে কালাৰ ইয়াত হৈছে ইয়াত পাছলৈকে মই ধাৰণা দিছোঁ। এতিয়া এনেকৈ থাকিব তেওঁলোকে এক বুলি ক'লে এক সংখ্যাটো ইয়াত দেখিব আৰু ইয়াত তেওঁলোকে এনেকৈ লগাব। দুই বুলি ক'লে দুই, তিনি আছে তিনি লগাব, চাৰি চাৰি লগাব আৰু পাঁচলৈ কাম কৰিব পাঁচ এনেকৈ কৰিলে জীৱন চক্ৰটো দিয়া হৈছে ইয়াত পৰিবহণৰ ওপৰত দিয়া হৈছে। আকাশত চলা যান বাহন কিছুমান লগাই দিয়া আছে। প্ৰথমতে তেওঁলোকক অলপ পৰিষ্কাৰ কৰি দিয়াৰ পিছত এইদৰে ষ্টিকাৰ আছে তাতে আছে তেওঁলোকে আপুনি ক'ত মানে চলে বাহনবিলাক এইদৰে লগাই যাইছে। বাৰলৈকে তেওঁলোকে পৰীক্ষাবিলাক এইদৰে
সূক্ষ্ম পেশীৰ বিকাশো হ'ব আৰু লগতে সংখ্যা 1, 2, 3 এইদৰে তেওঁলোকে সংখ্যা ধাৰণাটো লাভ কৰিব। সামাজিক আৱেগিক বিকাশৰ বাবে বিভিন্ন ধৰণৰ ইমোজি দিয়া হৈছে। তেওঁলোকৰ ইয়াৰ পৰা চাই ইমোজিবিলাকৰ এই তেওঁলোকে এইদৰে এক বুলি ক'লে আচলতে হেৰিও কৰিছিলে কিন্তু বেছিকৈ নাপাল সেইকাৰণে ষ্টিকি তেওঁলোকে এইদৰে দিব। কুকুৰা আচলতে কণীৰ হেৰি আছিলে, কণী পাৰিলে মই তেনেকুৱা বিশেষ নাপালোঁ সেইকাৰণে ষ্টিকি ব্যৱহাৰ কৰিলোঁ। দি হ'লে দুডাল এনেদৰে ভৰাব তেওঁলোকে। চৰলৈকে ধৰণে দিয়া হৈছে আৰু পিছলৈ ভাবিছে অখিনি কখিনি আমি ভৰাই দিলে তাৰো তেওঁলোকে জ্ঞান লাভ কৰিব। এইদৰে সংখ্যা খেলি যাব, সংখ্যা ধাৰণাটো তেওঁলোকে পাব। যিহেতু 1 বুলি ক'লে তেওঁলোকে 1টা ষ্টিক তেওঁলোকে ৰাখিব। 2 বুলি ক'লে 2টা ষ্টিক এইদৰে ৰাখিব। ইয়াত কালাৰ কনচেপ্টটো তেওঁলোকে লাভ কৰিব। বিভিন্ন কালাৰ থাকিব। ইয়াত থকা কালাৰকেইটো তেওঁলোকক এনেকৈ ধুনীয়াকৈ মিলাবলৈ দিয়া হ'ব কালাৰ ধৰণৰ বিষয়ে পাবলৈ। এইদৰে বিভিন্ন আম বিভিন্ন বৰ্ণবিলাক আৰু তাৰ সৈতে জড়িত ছবিবিলাক দিয়া আছে। सवेरे सवेरे यारों से मिलने बंटन के निकले हम दिखत ना 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 दिखत ना 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 सवेरे सवेरे यारों से मिलने घर से दूर चले हम रोके से ना रुके हम मर्जी से चले हम बादल सा गरजे हम सावन सा बरसे हम सूरज सा चमके हम स्कूल चले हम